দেশত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিছে ৭১,০০০ৰ অধিক নিযুক্তি পত্ৰ আৰু এই মুহূৰ্তত আমি গুৱাহাটীৰ ৰাণীৰ যি BSF কেম্প আছে সেই কেম্পত উপস্থিত আছোঁ আৰু ইয়াতো ভাৰ্চুৱেলি উপস্থিত আছে সেই যি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান ইয়াত প্ৰদৰ্শন কৰা হৈছিল আৰু ইয়াত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এই মুহূৰ্তত এইসকল প্ৰাৰ্থীয়ে ইতিমধ্যে লাভ কৰিছে নিযুক্তি পত্ৰ সকলোৰে মুখত হাঁহি দেখিবলৈ পাইছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি এনেকুৱা অনুষ্ঠান বহুত দিনৰ কষ্ট আৰু হঠাৎ আজি স্থান পাইছোহি বহুত ভাল লাগিছে আপোনাৰ নামটো আৰু কি বিভাগত আপুনি চাকৰি পাইছে আজি মোৰ নাম শ্ৰী পলি কাকতি মোৰ ঘৰ নগাঁও আৰু মই BSF পাইছোঁ BSF যথেষ্ট প্ৰত্যাহ্বান থাকিব হয় দেশৰ কাৰণে কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব এক বছৰ ট্ৰেইনিং হ'ব যিহেতু ইমানখিনি যিহেতু কষ্ট কৰি আছোঁ এক বছৰ ভালকৈ কষ্ট কৰি যাতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ নমস্কাৰ মোৰ নাম নিকিতা দেৱী মই BSF পাইছোঁ হয় সপোন আছিল মানে ডিফেন্স লাইফত যে সপোন আছিল আৰু এই সপোনটো আজি পূৰণ হৈছে বহুত ভাল লাগিছে আৰু মই বহুত সুখী আছোঁ হয় আৰু ডিফেন্সত পাইছে যিহেতু সকলোৰে কাৰণে এটা গৌৰৱৰ বিষয় আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে যি ৭১,০০০ যুৱক যুৱতী আজি নিযুক্তি লাভ কৰিছে গতিকে মানে আমাৰ চবৰে ফালৰ পৰা মই তেওঁক অশেষ ধন্যবাদ দিব বিচাৰিম কাৰণ চবৰে কিবা সপোন থাকে আমাৰো আছিলে ডিফেন্স লাইনটোৱে চবকে এট্ৰেক্ট কৰে কিছুমানে নোৱাৰে কিছুমানে কিবা প্ৰব্লেমৰ কাৰণে নাযায় কিন্তু আমি কষ্ট কৰিছোঁ আৰু তেওঁ আমাক সুবিধা দিছে তাৰ কাৰণে আমি বহুত যথেষ্ট মানে তেওঁৰ ওপৰত আভাৰী আৰু আপুনি নামটো কি আৰু ক'ত পাইছে আপুনি মোৰ নাম ববিতা ৰবি দাস মই BSF পাইছোঁ এইটো হয় যে যোগ্যতাৰ ভিত্তিত জব দিছে সেইটো একদম বেষ্ট আৰু এতিয়া যোগ্যতা থকাৰ কাৰণে পাইছোঁ নহ'লেতো বহুত প্ৰব্লেমেই আছিল আগতে তো এতিয়া এইখিনি মানে বহুত ভাল পাইছোঁ আৰু হয় ধন্যবাদ ঠিক আছিল একাংশ প্ৰাৰ্থী যিসকলে ইতিমধ্যে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত তেওঁলোকে নিযুক্তি লাভ কৰিছে আৰু দেশৰ ৭১,০০০ যুৱক যুৱতীৰ মাজতে এইসকল প্ৰাৰ্থীও আছিলে তেওঁলোকে আজি নিযুক্তি পত্ৰ লাভ কৰিছে সকলো ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠকটীয়া DD নিউজ গুৱাহাটী